নমস্কাৰ। আজি মানিৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকৰ মানিৰ সৈতে ৰিলেশ্যনশ্বিপ কেনেকুৱা বাৰু, বা মানিৰ বিষয়ে আপোনালোকে কেনেধৰণৰ কথা বতৰা পাতে ঘৰখনত বা লগৰ বন্ধু বান্ধৱীৰ লগত, কেনেকুৱা ধৰণৰ কথা বতৰাবোৰ পাতে বা কেনেকুৱা ধৰণৰ আপোনালোকৰ কনভাৰচেশ্যনবোৰ চলি থাকে যে মানি মোৰ একেবাৰে নাই, মোৰ একদম চলিবলৈ বহুত টান, যে তেনে কৰিহে চলি আছোঁ। তেনেকৈ এইটো আপোনাৰ কেৱল আমাৰ এটা ভিতৰত চলি থকা এইটো বাহিৰৰ জগতত ইয়াৰ কোনো প্ৰভাৱ নাই। ইট ইজ অল এবাউট ভাইব্ৰেশ্যন। ই আমাৰ ভিতৰৰ জগতৰ এটা ভাইব্ৰেশ্যনহে। মানি বুলি কওঁতে আমি মানিক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ বা মানিৰ সৈতে আমাৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা, এই মানি ভাইব্ৰেশ্যন বুলি কওঁতে আমি মানিৰ বিষয়ে কেনেকৈ ভাবোঁ, কেনেকৈ অনুভৱ কৰোঁ আৰু কেনেকুৱা ধৰণৰ বিশ্বাসবোৰ আমি পুহি ৰাখিছোঁ। ধৰি লওক, মানি আৰ্নিং বহুত হাৰ্ড হয়, বহুত হাৰ্ড। মানি আৰ্নিং কৰিবলৈ বহুত কষ্ট কৰিব লাগিব, বহুত ষ্ট্ৰাগল কৰিব লাগিব। যিসকলে পূৰ্বপুৰুষৰ পৰা পাইছে তেওঁলোকে ধনী। মইতো ধনী হ'বই নোৱাৰোঁ, মোৰ এনেকুৱা কোনো স্কিল নাই যে মই আৰ্নিং কৰিব পাৰিম। মানি আৰ্নিং কৰা মানি বেছি টকা হৈছে মানুহ স্পিৰিচুৱেল নহয়, স্পিৰিচুৱেলিটি লাইনৰ পৰা আঁতৰি যায়। মোৰ বেছি মানি হ'লে কি হ'ব, মোক যোনে তোনে খুজি থাকিব, দিব লাগিব। তেনেকুৱা ধৰণৰ অনুভৱবোৰ যদি আছে, এইটো আমাৰ কেৱল ভিতৰৰ জগতৰ এটা ভাইব্ৰেশ্যন হয়, ভিতৰৰ জগতৰ এটা চলি থকা এটা বিলিফ ছিষ্টেম হয়। গতিকে আমি বহুতেই ভাবোঁ যে মইতো ধনী হ'বই নোৱাৰোঁ, কোনো কাৰণে ধনী হ'ব নোৱাৰোঁ, আৰু যে এই পইচাৰ কাৰণে ঘৰখনতো বেয়া কামবিলাক হয়, আৰু বাহিৰৰ জগততো যিমানবোৰ বেয়া কাম হৈ আছে কেৱল মানিৰ বাবে হৈ আছে। যদি এনেকুৱা বিলিফবোৰ আছে, তেনেহ'লে আমি এই বিলিফবোৰ পৰা আঁতৰি আহিব লাগিব। আমি কি হয়, আমাৰ যদি কি হয়, আমি যদি আমাৰ হাজবেণ্ডজনক যদি ক্ৰিটিচাইজ কৰি থাকোঁ ন, যদি কওঁ এই মানুহজনে এনেকুৱা একদম কথা নুবুজে, ঠিক তেনেদৰে আমি যদি মানিকো কৈ থাকোঁ, মানিয়ে জানো ভাল পাব, তেওঁ জানো আমাৰ লাইফলৈ আহিব। ধৰি লওক, মানিক আপোনালোকে এজন বেষ্ট ফ্ৰেণ্ডৰ ঠাইত ধৰি লওক, লৈ পেলাই কওক যে কৈ থাকিব যে তেওঁ একদম ক্ৰিটিচাইজ কৰি আছে, তেওঁ বহুত তেওঁৰ বিষয়ে বেয়াকৈ এইবিলাক এনেকুৱা চিন্তাবিলাক আনি আছে, তেওঁ জানো আপোনাৰ তাত আহিব? নিশ্চয় নাহে। গতিকে আমিও মানিক সদায় ৰেচপেক্ট দিব লাগিব। আমি কি হয়, আমি কেৱল এটা জেগাৰ পৰাই বিচাৰি থাকোঁ যে মোক এইটো টেপৰ পৰাই পানী লাগিব, পানী ছাইডৰ টেপ এটাত যে পানীখিনি পৰি আছে, আমি সেইটোলৈ মন নিদিওঁৱেই। ঠিক তেনেদৰে আমি আমাৰ লাইফতো কেৱল যে মোৰ হাজবেণ্ডে ঘটি দিলেহে মোৰ মানি, ঠিক তেনেকুৱা যে মোৰ দৈনন্দিন কামবিলাকত বা মোৰ যিবিলাক খৰচৰ কাৰণে মানি বেলেগ ক'ৰবাৰ পৰা হ'লেও আহি আছে, সেইটোত আমি ফ'কাছ নিদিওঁ। গতিকে তেনেকৈ আমাৰ লাইফত ফ্ল' হোৱাত বাধা আহি পৰে। গতিকে আমি যিমান সৰু সৰু বস্তু হওক সদায় এপ্ৰিচিয়েট কৰিব লাগিব। আমি সৰু সৰু বস্তুটোৰ পৰা গ্ৰেটিটিউড দিয়া আৰম্ভ কৰিব লাগিব। মানিৰ কাৰণে আমাৰ কি হৈ আছে, কি পাই আছোঁ আমি আমাৰ লাইফত। ধৰি লওক, আমি মানিৰ কাৰণে এটা বেষ্ট এডুকেশ্যন পাইছোঁ, মই নিদিলেওতো আমাৰ মা দেউতাই আমাক দিছে, বা আমি এখন ভাল কলেজত পঢ়িবলৈ পাইছোঁ, সেইটো কেৱল কাৰ কাৰণে হৈছে? কেৱল মানিৰ কাৰণে হৈছে। থেংক ইউ মানি, থেংক ইউ, তোমাৰ কাৰণে মই ইমান ধুনীয়া এটা কলেজত পঢ়িব পাৰিছোঁ, এটা এডুকেশ্যন ল'ব পাৰিছোঁ। মানিৰ কাৰণে কি কৰি আছোঁ আমি, গোটেই আমাৰ ড্ৰেছ পাতি কিবা কিবি দেখিছোঁ, লৈছোঁ, মন গৈছে, সেইটোৰ কাৰণেও আমি এপ্ৰিচিয়েট কৰিব লাগে। আমাৰ কি হয়, কেতিয়াবা আমি ক'ৰবাত যদি বস্তু এটা কিনো, আমাৰ কেতিয়াবা কিবা এটা দৰদাম কৰোঁতে যদি আমি তেওঁক কৰা দামটোতকৈ আমি ধৰি লওক মানি ল'ব, এইটোকেই তেওঁ মানি ল'লে দোকানীজনে, তেতিয়া আমাৰ পিছত আমি ভাবোঁ, ৰিয়েলাইজ কৰোঁ যে সেই পইচাটো মই বেছিকৈ দিলোঁ নেকি। তেনেকুৱা আমি কেতিয়াও ভাবিব নালাগে, কাৰণ সেই পইচাটো তেওঁৰ লাইফত যাওক, তেওঁৰ লাইফতো এডিশ্যন হওক, আৰু মোৰ লাইফতো তেনেকৈ যাতে ফ্ল' হওক। আমি কি কৰোঁ যে এইটো মই বেছিকৈ দি পালোঁ, তেওঁৰ আমি ভাবোঁ যে এইটোৰ পৰা আমাৰ কি হয় যে তেওঁৰ লাইফত তেওঁ গ্ৰ'থ হ'ব নালাগে, কেৱল মোৰহে গ্ৰ'থ হ'ব লাগে। সেইটো ভবাৰ কাৰণে আমাৰ বহুত বাধা আহি পৰে। গতিকে তেতিয়া কেতিয়াও তেনেকৈ নাভাবিব, যি গৈছে আপুনি থেংক ইউ দিব, আৰু সদায় আপোনাৰ তালৈ তেনেকৈ যিমানেই থেংক ইউ দিব, সিমানেই আপোনাৰ লাইফে এপ্ৰিচিয়েট কৰিব, আৰু মানি অহাত আমাৰ
মানে মানি আমাৰ লাইফলৈ আহিবলৈ মানে আমাৰ লাইফত ফ্ল' হৈ থকাত যথেষ্ট সহায় হয়। গতিকে তেনেকুৱা এই মনোভাৱবিলাক বিলিফবিলাক কেতিয়াও ৰাখিব নালাগে যে তেওঁৰো গৈছে, তেওঁৰ লাভ হওক। গ' উইথ লাভ এণ্ড গ্ৰ' উইথ লাভ। গ' উইথ লাভ এণ্ড গ্ৰ' উইথ লাভ, মানে তেওঁৰ তালৈ যাওক আৰু ময়ো যাতে মই গ্ৰ' কৰিব পাৰোঁ। সেই মানিটোক আপোনালোকে সদায় থেংক ইউ দিব। গতিকে যিমান পাৰে আপোনালোকে মানি গ্ৰেটিটিউড দিব, থেংকছ গিভিং কৰিব, যিমান কৃতজ্ঞতা জ্ঞাপন কৰিব, সিমানেই আপোনাৰ লাইফত মানি ফ্ল' হ'ব। জানো যে টকাৰে সুখ কিনিব নোৱাৰে, কিন্তু সুখী হোৱাৰ সকলো বস্তুৱে আমি টকাৰে পূৰণ কৰিব পাৰোঁ। কিয়নো আমাৰ দৈনন্দিন জীৱনত যিবোৰ লাগতিয়াল বস্তু, আমাৰ ধৰি লওক ভাত সাজেই হওক, সেই সকলোবোৰ যি লাগতিয়াল বস্তু ভাত সাজৰ কাৰণে লাগে, সেয়াটো আমি টকাৰ দ্বাৰাই পূৰণ কৰি আছোঁ। আমাৰ টকা নহ'লে আমি এখোজো ওলাব নোৱাৰোঁ। ঘৰৰ পৰা ওলোৱাৰ লগে লগে আমাক টকাৰ প্ৰয়োজন হ'বই। গাড়ী ভাড়াই হওক, আমাৰ সকলোৰে ঘৰত আজিকালি বাইক, কাৰ আছে, সকলোৰে ঘৰতেই আছে। তাৰ তেলখিনিটো ভৰাবৰ কাৰণেও আমাক টকা লাগিবই। গতিকে আমি টকাক যিমান থেংকছ গিভিং কৰিম, টকাই আমাক সিমানেই হেপ্পী হোৱাৰ ৰিজনছ দিব। আমাৰ লাইফত টকাৰ ফ্ল' আহিব। আপোনালোকে ধৰি লওক কেতিয়াবা আপোনাৰ ফেমিলিটো লৈ ক'ৰবাত অলপ ফুৰিবলৈ গৈছে, কিবা ভেকেশ্যনত গৈছে, সেয়াওতো আপোনালোকৰ টকাৰ কাৰণেই হৈছে। সেই ধুনীয়া মমেণ্টটো আপোনালোকে টকাৰ কাৰণেই পাইছোঁ বুলি থেংকছ গিভিং কৰিব, টকাক থেংকছ গিভিং দিব, ইউনিভাৰ্চক থেংকছ গিভিং দিব। গতিকে আমি যিমানেই আমাৰ লাইফক এপ্ৰিচিয়েট কৰিম, আমাৰ সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি যিমানেই আমি লাইফক এপ্ৰিচিয়েট কৰিম, আমাৰ লাইফেও সিমান আমাক এপ্ৰিচিয়েট কৰিব আৰু আমি সুখী হোৱাৰ আমাক ৰিজনছ দিব। গতিকে আপোনালোকে সদায় ইউনিভাৰ্চক, মানিক থেংকছ গিভিং কৰা আৰম্ভ কৰক, সদায় কৃতজ্ঞতা জ্ঞাপন কৰক। তেতিয়াহ'লে আপোনালোকে যে মানিৰ কাৰণে কি কি হৈ আছে, সেই বস্তুখিনি আপোনালোকৰ চকুৰ আগত ধৰা দিব আৰু আপোনালোকে সদায় সুখী হৈ থাকিব পাৰিব। এনেকৈ কৰক সকলোৱে। থেংক ইউ।